আবিৰৰ উৎসৱ ফাকুক লৈ স্বদেশে আনন্দৰ লহৰ উঠিছে। উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ ৫দিনীয়া দৌল উৎসৱৰ আজি মহাপূজা। ভাগৱত পাঠ নাম প্ৰসংগৰে প্ৰভু বন্দনাত মুখৰ হ'ল মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰ। দিনৰ ভাগত প্ৰভুক প্ৰথমবাৰলৈ ফাকুদীয়া পৰ্ব আৰম্ভ হয়। আবিৰৰ ৰঙে বৰ্ণিল কৰে সকলোৰে মন প্ৰাণ। আজি পূৰ্ণ গ্ৰহ চন্দ্ৰগ্ৰহণৰ বাবে দিনৰ ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ প্ৰভুৰ মন্দিৰৰ মূল দুৱাৰ বন্ধ ৰখা হ'ল। উৎসৱৰ দিনকেইটাত লক্ষাধিক ভক্তক আদৰিবলৈ চাহ জলপান দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। শ্ৰী শ্ৰী মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰৰ যি ফলোৎসৱ কাৰ্যসূচী যোৱাকালিৰ পৰা আৰম্ভ হৈছে। যোৱাকালি মেঘদাস পৰ্বৰে এই কাৰ্যসূচীৰ আৰম্ভণি হৈছে। আজি এই ফলোৎসৱৰ আজি দ্বিতীয় দিন আজি হৈছে মহাপূজা। আজি ৰাতিপুৱা 6:30 বজালৈ মহাপ্ৰভুক যি নৃত্যস্থান, সেই নৃত্যস্থান কৰাৰ পিছত পূজাৰ প্ৰাৰম্ভিক কাৰ্য আৰম্ভ হৈছে। আজি এই দ্বিতীয় দিনীয়া কাৰ্যসূচীত আজি হাজাৰ হাজাৰ ভক্তৰ সমাগম হ'ব। মহাপূজাৰ কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত আহি ইয়াত সমাগম কৰে। এই ভক্তসকলৰ আতিথ্যৰ বাবে আমি সমগ্ৰ উত্তৰ গুৱাহাটী ৰাইজে আশাৰে বাট চাই থাকোঁ। এই অনুষ্ঠানৰ ফলোৎসৱ কাৰ্যসূচী আমাৰ 5দিনীয়া কাৰ্যসূচী থাকে, কাৰ্যক্ৰম থাকে। 5দিনীয়া কাৰ্যসূচী আজি দ্বিতীয় দিনীয়া কাৰ্যসূচী। এই 5দিনীয়া কাৰ্যসূচীৰ আজি দ্বিতীয় দিনীয়া কাৰ্যসূচীত কিছু আমি অসুবিধাৰ সন্মুখীন হৈছোঁ, কাৰণ এইবাৰ আমাৰ এই কাৰ্যসূচীৰ মাজতে চন্দ্ৰগ্ৰহণৰ কাৰ্যক্ৰমিকা আহি পৰিছে। যিহেতু এই চন্দ্ৰগ্ৰহণ কাৰ্যক্ৰমণিকাত 3 বজাৰ পৰা আপোনাৰ 7 বজালৈ আমাৰ মন্দিৰৰ দ্বাৰ বন্ধ ৰখা হ'ব, মুখ্য দ্বাৰ, আৰু ভক্তগণৰ বাবে পুনৰ 7 বজাৰ লগে লগে 7:30 বজাৰ লগে লগে এই মন্দিৰৰ দ্বাৰ আমি খুলি দিয়া হ'ব। আৰু প্ৰয়োজনীয় যি আমাৰ খুচি পৰ্ব, সেই খুচি কাৰ্যসূচী কৰাৰ পিছতে শুদ্ধিকৰণৰ পিছতে এই দ্বাৰ খুলি দিয়া হ'ব ভক্তগণৰ বাবে। ৰাতি প্ৰায় 11 বজাত এই কাৰ্যসূচী সম্পন্ন হ'ব, পূজাভাগ সম্পন্ন হ'ব। 11 বজাৰ পিছতেই ৰাইজৰ বাবে আমি মহাপ্ৰসাদৰ ব্যৱস্থা কৰিছোঁ। এই মহাপ্ৰসাদ বিতৰণৰ ব্যৱস্থা হ'ব। আমি আশা ৰাখিছোঁ এই ফলোৎসৱৰ কাৰ্যসূচীৰ প্ৰতিটো কাৰ্যসূচীত সকলো ৰাইজে আহি সহযোগিতা আগবঢ়াওক, আৰু এই ফলোৎসৱ কাৰ্যসূচীৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ৰাইজ ইয়াত আহি উপস্থিত হয়, তাৰ বাবে আমি এই অতিথিসকলক শুশ্ৰূষা কৰিবৰ বাবে আমি সদা প্ৰস্তুত, সমগ্ৰ উত্তৰ গুৱাহাটীবাসী ৰাইজ। আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজ তথা বিশ্ববাসী ৰাইজৰ আমি ফলোৎসৱ কাৰ্যসূচীৰে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ। সকলো সুস্থ হওক, সকলোৰ যি অপায় অমংগল আছে সকলো দূৰ হওক, আৰু মহাপ্ৰভুৰ সকলোৰ প্ৰতি খুব প্ৰসন্ন হওক, এয়ে আমি আশা ৰাখিছোঁ। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বাইনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।